সন্নিধত বনৰজা পথৰ মাজতে শুই থাকি পৰ্যটকৰ পথ ভেটিলে বনৰজাই এই দৃশ্য মানস ৰাষ্ট্ৰীয় উদ্যানৰ মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গ'ল এই নান্দনিক দৃশ্য মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ কেমেৰাত বন্দী হ'ল এই নান্দনিক দৃশ্য মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ পৰা মথনগুৰিলৈ যোৱা পথৰ দৃশ্য এয়া ভালকৈ মন কৰক এই দৃশ্যলৈ পথৰ মাজতে শুই থাকি প্ৰকাণ্ড বাঘটোৱে পথ ভেটিলে ভূটানৰ পৰা অহা বহু বাহনৰ বনৰজাৰ নিদ্ৰাৰ বাবেই বহু সময় পথত আবদ্ধ হৈ থাকে ভূটানৰ পৰা অহা বাহনসমূহ যি দৃশ্য কেমেৰাত বন্দী কৰি ৰাখিলে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকে সম্প্ৰতি মানস ৰাষ্ট্ৰীয় উদ্যানত সুলভ হৈ পৰিছে বনৰজাৰ বিচৰণৰ দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে বাঘৰ সংখ্যা উল্লেখ্য যে এই পৰ্যটন বৰ্ষৰ দৰে বিগত বৰ্ষতো মানস ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণলৈ অহা দেশী বিদেশী পৰ্যটকে নিচেই কাষৰ পৰাই বনৰজাৰ বিচৰণ দেখি অভিভূত হৈ পৰিছিল মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ সন্নিধত বনৰজা পথৰ মাজতে শুই থাকি পৰ্যটকৰ পথ ভেটিলে বনৰজাই এই দৃশ্য মানস ৰাষ্ট্ৰীয় উদ্যানৰ মানস ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা গ'ল এই নান্দনিক দৃশ্য মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ কেমেৰাত বন্দী হ'ল এই নান্দনিক দৃশ্য মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ পৰা মথনগুৰিলৈ যোৱা পথৰ দৃশ্য এয়া ভালকৈ মন কৰক এই দৃশ্যলৈ পথৰ মাজতে শুই থাকি প্ৰকাণ্ড বাঘটোৱে পথ ভেটিলে ভূটানৰ পৰা অহা বহু বাহনৰ বনৰজাৰ নিদ্ৰাৰ বাবেই বহু সময় পথত আবদ্ধ হৈ থাকে ভূটানৰ পৰা অহা বাহনসমূহ যি দৃশ্য কেমেৰাত বন্দী কৰি ৰাখিলে মানস ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকে সম্প্ৰতি মানস ৰাষ্ট্ৰীয় উদ্যানত সুলভ হৈ পৰিছে বনৰজাৰ বিচৰণৰ দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনত বৃদ্ধি পাইছে বাঘৰ সংখ্যা উল্লেখ্য যে এই পৰ্যটন বৰ্ষৰ দৰে বিগত বৰ্ষতো মানস ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণলৈ অহা দেশী বিদেশী পৰ্যটকে নিচেই কাষৰ পৰাই বনৰজাৰ বিচৰণ দেখি অভিভূত হৈ পৰিছিল মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ